কৃষ্ণ কৃষ্ণ ঘোষা ছন্দ হৰণ যাদ যদু নন্দ মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ ইবাৰ কৰোণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সৈতে সৈতে পখিলো শৰণ হৰি চৰণত শৰণ ললো হৰি নাৰায়ণ মানৱী জনম সাফল কৈলো হৰি নাৰায়ণ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ ৰাঘৰ অভয় চৰণে সৈতে সৈতে পখিলো শৰণে ৰামৰ চৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলো হৰিও হৰি চৰণে লাগু অভয় চৰণে শৰণ মাগো ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে লৈলো শৰণ ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে লৈলো শৰণ কৃষ্ণ প্ৰভু কৃষ্ণ 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 আই এয়া এটা ঘোষা ছন্দ আৰম্ভ হৈছে আমাৰ লেছাৰী ছন্দৰ আগৰ ঘোষা জগতে লেছাৰী ছন্দ শেষ হৈ গ'ল মহাপুৰুষ মাধৱদেৱৰ নামঘোষাত 6টি ছন্দ আছে আপুনি প্ৰথমতে 24 ছন্দৰে আৰম্ভ কৰিলে তাৰপিছত দুলৰী ছন্দ আহিল তাৰ পৰা আচলতে পদছন্দ হ'ল তাৰপৰা লেছাৰী ছন্দ হ'ল এই লেছাৰী ছন্দৰ মাজতে কিন্তু দুফাকি 24 ছন্দৰ ঘোষাও আছে বিশেষ ঘোষা তাৰপিছত আকৌ এই লেছাৰী ছন্দটো এই পৰম পুৰুষাৰ্থ এয়া উপসংহাৰ হৈছে লেছাৰী ছন্দৰ তাতে সামৰণি মাৰি এতিয়া আকৌ ঘোষা ছন্দলৈ আহিছে ঘোষা ছন্দত সৰ্বমুঠ আপোনালোকে গন্তি কৰিলে পাব 166টি ঘোষা আছে ঘোষা ছন্দত সৰ্বমুঠ 166টি ঘোষা আছে ঘোষা ছন্দত আৰু এই ঘোষা ছন্দৰ গুৰুত্বপূৰ্ণ যে এই ঘোষা ছন্দটো মহাপুৰুষ মাধৱদেৱৰ এটা অপূৰ্ব সৃষ্টি ঘোষা ছন্দটোত ক'তো আগত কোনো লিখা নাই শংকৰদেৱৰ লিখনিটো ঘোষা ছন্দটো নাই শংকৰদেৱে সেই দুলৰী ছন্দ পদছন্দ আমাৰ জুমুৰ ছন্দ
জোনা ছন্দ বা অন্যান্য হেৰিয়াৰ এই ছবি ছন্দ এইবিলাকতে আছে। শংকৰদেৱে লেছাৰী ছন্দও লিখা নাই, লেছাৰী ছন্দটো লিখা নাই, আৰু এই মানে ঘোষা ছন্দটো লিখা নাই। নাম ছন্দটোতো নায়েই। এতিয়া মাধৱদেৱৰ ঘোষা ছন্দ আৰু নাম ছন্দ এইটো তেখেতৰ এটা অপূৰ্ব সৃষ্টি। অপূৰ্ব মানে পূৰ্বতে নোহোৱা। ইয়াৰ এটা আনন্দ আছে। এয়া মহাপুৰুষ মাধৱদেৱৰে সৃষ্ট নামঘোষাতে সেইটো পাব, নাম ছন্দ আৰু ঘোষা ছন্দ। গতিকে ঘোষা ছন্দতেই, ঘোষা ছন্দৰ বৈশিষ্ট্যটো কি, তাৰমানে যিবিলাক আমাৰ ছন্দ আছে সেই ছন্দবিলাকত কিছুমান নিয়ম মানি চলে। দুলৰী ছন্দতে বোলক, এতিয়া ধৰকচোন দুলৰী ছন্দটোক আমি ছবি ছন্দটোক মানে দীৰ্ঘ দুলৰী বুলি কয়, দুলৰীয়ে বুলি কয়, এটাইবোৰ দুলৰীয়ে থাকে, যে ছবি ছন্দটোক দীৰ্ঘ দুলৰী বুলি কয়। তাৰপিছত আকৌ লেছাৰী ছন্দক অতি দীৰ্ঘ দুলৰী বুলি কয়। তাৰমানে সেইটো বেছি দীঘল, তাৰ আখৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এইটো অক্ষৰ বৃত্তত চলে, তাৰ অক্ষৰ সংখ্যাৰ ওপৰত তাৰ ছন্দটো তৈয়াৰ কৰে। আৰু এই ঘোষা ছন্দত কিন্তু ইয়াৰ মাত্ৰা বৃত্ত, আমাৰ যেনেকে বেদৰ যিবোৰ সংস্কৃতি সেইবোৰ আছে, তাত মানে মাত্ৰা বৃত্ত চলে। আমাৰ ইয়াত কিন্তু অক্ষৰ বৃত্ত নিয়ম মানি চলিছিল নামঘোষাত। যিখিনি দুলৰী ছন্দৰে বোলক বা ছবি ছন্দৰে বোলক বা পদছন্দৰে বোলক বা জোনা বা যি ছন্দবিলাক আছে, তাক মানে সেই ছন্দবিলাকে মানে আখৰৰ সংখ্যাৰ ওপৰত ছন্দৰ হেৰিটো তৈয়াৰ কৰে। তাৰোপৰি তেওঁলোকে আগৰকেইটা ছন্দত এই মৃত্যাক্ষৰ ছন্দ, মৃত্যাক্ষৰ মানে শেষৰ বৰ্ণটোৱে এইটো বৰ্ণই আখৰটো মিলি থাকে, সেইকাৰণে মৃত্যাক্ষৰ বুলি কয়। আৰু যিবিলাকৰ মিলি নাথাকে সেইটোক অমৃতাক্ষৰ বুলি কয়। ইয়াত কিন্তু মৃত্যাক্ষৰ ছন্দ আছে মাজে মাজে, নথকা নহয়, কিন্তু ইয়াত অমৃতাক্ষৰ ছন্দটো আছে। তাৰমানে ইয়াত মিলি থকা শব্দবোৰ নাই। এতিয়া কিছুমানত মিলি আছে আৰু কিছুমানত কেতিয়াবা মিলি নথকাটো পাব। এতিয়া প্ৰায়বিলাক ইয়াত এই যিটো হৰণ ছন্দত মিলি আছে মানে মৃত্যাক্ষৰ, কিন্তু কিছুমান পাছলৈ দেখিব যে তাত মৃত্যাক্ষৰ নাই, মৃত্যাক্ষৰো হৈ আছে। আৰু এটা ইয়াৰ নিয়মটো কি, ই অক্ষৰ যিটো নিয়ম সেই নিয়মটো সকলোতে মানি চলা নাই। আগৰ শাৰীত যদি মানে সি মানে 12টা আছে, পিছৰ শাৰীত আকৌ 10টা আছে, তেনেকুৱা ধৰণৰ। গতিকে ই অক্ষৰ বৃত্তৰ নিয়মো মানি চলা নাই। মানে যিটো বিধি, এই ধ্বনি কিন্তু ইয়াৰ সাৱলীল, আৰু ইয়াৰ হৃদয়ৰ পৰা ওলাই ইয়াৰ এটা মানে কওঁতে আইগৰাকীয়ে নিশ্চয় গম পাইছে, ইয়াৰ ধ্বনিটো কিন্তু একদম সাৱলীল, হৃদয়ৰ পৰা যেন একদম স্বতঃস্ফূৰ্তভাৱে ওলাই আহে। আৰু আমাৰ যিবিলাক সংস্কৃত মানে যিবিলাক ভাষাত ব্যৱহাৰ কৰে, যিটো লঘু স্বৰ বুলি কয়, গুৰু স্বৰ আছে, লঘু স্বৰ আছে, প্লুটু স্বৰ আছে। এতিয়া এই কিন্তু ঘোষা ছন্দত সেই স্বৰকেইটা আছে, সেইকাৰণে আমি গাওঁতে খুব ভাল লাগে। বিশেষকৈ আমাৰ এইবিলাক ঘোষা ছন্দৰ ঘোষাবিলাক ঘোষণী ঘোষা আমাৰ নাম গোৱাত যেনেকে ব্যৱহাৰ কৰে, একেফাকিকে ঘূৰাই ঘূৰাই 4বাৰ বা 6বাৰ গোৱা, এই কাৰণে কৰে ব্যৱহাৰ। ঘোষা ছন্দবিলাক ঘোষণী ঘোষা কৰিব ভাল বা দিহা স্বৰটো গাবলৈ সুবিধাজনক হয়। সেই যে লঘু স্বৰ, গুৰু স্বৰ, প্লুট স্বৰ কেইটা আছে, সেইটো কাৰণে সুবিধাজনক হয়। মানে ঘোষা ছন্দৰ কিছুমান দ্বিপদী জোনা বা একাউলিও আছে, জোনাবিলাকক একাউলি বুলি কোৱা হয়। তেনেকুৱা ঘোষাও ইয়াৰ মাজে মাজে কিন্তু সোমাই থকা আপোনালোকে পাব। মানে যিবিলাক অক্ষৰবৃত্ত সূত্ৰ মানি নচলিলেও মানে মই আগতে কৈছিলো মৃত্যাক্ষৰটো বা কিছুমান মৃত্যাক্ষৰ বিদ্যা কিছুমান মতে চলিছে। গতিকে এইটো এটা মানে বিশেষ মিশ্ৰ ছন্দৰ নিচিনা ইয়াত ছন্দবিলাক। সেইকাৰণে দুলৰী ছন্দৰ নিচিনাকে বা পদছন্দৰ নিচিনাকে বা পোনপটীয়াকে জোনা বা একাউলি যি আছে এইবিলাকৰ লগত পোনপটীয়া ছন্দবিলাক নিমিলে। কিন্তু ইয়াৰ যিটো মানে সুৰ বা লয় বিলাক একদম হৃদয়গ্ৰাহী, হৃদয়ৰ একদম নিবিড় কোমৰ পৰা ওলাই অহা নিচিনাকে আহে। মানে ইয়াৰ এটা কেতিয়াবা গুৰু স্বৰ হয়, লঘু স্বৰ হয়, প্লুটু স্বৰ, এনেকুৱা ধৰণৰ স্বৰবিলাক আছে। সেইকাৰণে ঘোষা ছন্দবিলাক মহাপুৰুষ মাধৱদেৱৰ একদম আমাৰ হৃদয়খন এনেকুৱা ধৰণে একদম আপ্লুত কৰি দিয়ে, আনন্দৰ ৰসেৰে ভৰাই দিয়ে গাব জানিলে, বা ইয়াক সেইমতে পৰিৱেশন কৰিব জানিলে মন প্ৰাণ আনন্দত নাচি উঠে। এতিয়া এই ঘোষা ফাঁকি আমাৰ শৰণীয়া ঘোষা, মানে ইয়াৰ শিৰোনামাটো শৰণ ৰাখিছে, ছন্দটো ঘোষা ছন্দ। গতিকে আমাৰ শৰণটো মানে আমি লবই লাগে, বাধ্যতামূলক। শৰণ মানে শব্দটো হৈছে স্থায়ী আশ্ৰয়। শৰণ শব্দটো আশ্ৰয় বুজায়। আমি কেতিয়াবা ঠাউকতে কেতিয়াবা কাৰোবাৰ ওচৰত শৰণটো লওঁ বিপদত পৰিলে, সেইটো শৰণ কিন্তু অস্থায়ী। বেমাৰ হৈছে ডাক্তৰৰ ওচৰত লৈছো, নদী পাৰ হ'ব লাগে নাৱত লৈছো, বা কাৰোবাক কেতিয়াবা
আমি ঘৰটোত আশ্ৰয় লৈছো, কিন্তু এইবিলাক অস্থায়ী, এইবিলাকত কি হয় ৰক্ষাটো নাপাবও পাৰে, নাওখনো দিব পাৰে, ডাক্তৰো মৰিব পাৰে, কিন্তু এটা স্থায়ী আশ্ৰয় আমি বিচাৰো, যিটো আশ্ৰয় ললে আমি নিৰ্ভীক হব পাৰো। সেইকাৰণে তেনেকুৱা এটা বিচাৰি দেখা গল। কাৰণ আমাৰ সকলোৰে মানে তিনিটা পদ আমি তাপিত, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক, এই তিনিটা পদ কোনো বাকী নাই। ভগৱন্তৰ বাহিৰে ব্ৰহ্মা আদি কৰি ব্ৰহ্মাণ্ডালত যাকে নোলক এই তিনিটা তাপত কিন্তু সকলো তাপিত। সেই কৃষ্ণ যত জীৱ নিত্য তিনি তাপে হৈয়া সন্তাপিত। সদায় এই তিনিটা তাপত আমি তাপিত হৈ আছো। মানে আমাৰ ভৌতিক দেহটোত দুখ, বেদনা, কষ্ট, বেমাৰ, ব্যাধি, পৰা ধৰা এইবিলাক ৰোগ হৈছে, হ্ৰাস বৃদ্ধি, জৰা আদি হৈছে, সেইবিলাক আমাৰ আদি ভৌতিক। ভৌতিক কাৰণে আদি ভৌতিক। তাৰপিছত আমাৰ দৈবিক কিছুমান কাৰণবশতঃ আমি এতিয়া বানপানীৰ যুগত বহুতে বানপানীত পাইছে, ভূমিকম্পই পাইছে, বতাহ ধুমুহাই পাইছে, অন্যান্য কিবা কাৰণতো তেওঁ হৈছে। এইবিলাক একোটা দৈবিক কাৰণবশতঃ হোৱা মানুহৰ ক্ৰিয়া। তাৰ পাছত আকৌ আধ্যাত্মিক, কোনোবাই যদি আপোনাক গালি পাৰে, বেয়া ব্যৱহাৰ কৰে, কোনোবা ঢুকায়, আপোন মানুহ ঢুকায়, কিবা এটা হয়, তেতিয়া সেইবিলাকত মানুহ এটা মনস্তাপ পাই, তাক আধ্যাত্মিক তাপ বুলি কোৱা হয়। তাকে তিনিটা পদ আমি প্ৰায়বোৰে তাপিত হৈ আছো। কাৰণ এই তাপত আপোনাৰ আনবোৰ দেৱ দেৱতাই কোনো এইবোৰ, কাৰণ তেওঁলোক নিজেই তিনি তাপত তাপিত, আমাক কেনেকৈ সহায় কৰিব? যি নিজেই তিনি তাপত তাপিত, তিনিটা তাপত তেওঁলোক পৰি আছে, ব্ৰহ্মা আদি সব দেৱতা, শিৱ আদি কৰি সমস্ত, তেতিয়াহ'লে তেওঁলোকতো ৰক্ষা দিব নোৱাৰে। তিনি তাপত নপৰা এজন আছে, সেইজনেই ভগৱন্ত, যাক পৰম পুৰুষ বুলি কৈছে, যাক নাৰায়ণ বুলি কৈছে। এতেকে নাৰায়ণক পৰম পুৰুষ বুলি কয় বা পৰম ঈশ্বৰ বুলি কয়। সেই নাৰায়ণ বা পৰম পুৰুষ তেওঁ কিন্তু এই তিনি তাপত তাপিত নহয়, তেওঁ তিনি তাপৰ ওপৰত আৰু কেইটা বস্তুৱে আমাক জঞ্জাল কৰে, সেইকেইটা হল কাল আৰু মায়া। আমি কালৰ বশৱৰ্তী, আমি কালৰ অধীনত আছো। ব্ৰহ্মাও কালত আছে, মায়াও কালৰ অধীন। আনকি কালৰ ইমানেই বিক্ৰম বেছি যে কালে সকলোকে বিভঞ্জন ঘটাই এৰি দিব পাৰে, আৰু কালৰ পৰা কোনেও ৰক্ষা নাপায়। আমি কালত পাকত পৰি এদিন সংসাৰ পৰা যাবগৈ লাগিব। গতিকে এই কাল, তাৰ পাছত নামটো হল মায়া, কাল মায়া। তাৰ উপৰি আমাৰ কাৰণে আকৌ কেইটামান বস্তু ইয়াত দি দিলে আমাক মানে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, সেইটো হল যমে আমাক কামবোৰ নিৰীক্ষণ কৰি ৰাখিছে, যম। আৰু আন এটা হল এই যুগাধিপতি কলিয়ে আমাক ভুল পথে পৰিচালনা কৰিবলৈ বিচাৰে। আমি কেনেকৈ বেয়া কামবোৰলৈ জড়িত হওঁ তাৰ প্ৰতি প্ৰচেষ্টা কৰে। সেইকাৰণে এইবিলাকৰ আমাৰ সাংসাৰিক জীৱন যাত্ৰাত একদম বাধাৰ সৃষ্টি কৰে। এইবিলাকৰ কাৰণে আমি প্ৰকৃত জীৱনৰ যিটো উদ্দেশ্যটোক আমি সফল কৰিব নোৱাৰো। সেইকাৰণে এইবিলাকৰ পৰা ৰক্ষা পাবৰ কাৰণেই আমাক আশ্ৰয় দৰকাৰ হল। আৰু এনেকুৱা জেগাত আশ্ৰয় লব লাগিব যিবিলাক আমি ভবা এইবিলাকে সেই যিজনক একো কৰিব নোৱাৰে। তেওঁ এইবোৰ প্ৰভাৱত তেওঁ নাই, তেওঁ এইবিলাকে তেওঁ ওচৰ চাপিব নোৱাৰে। অৰ্থাৎ তেওঁ তিনি তাপৰ ওপৰত, তেওঁ কালমায়াৰ ওপৰত, তেওঁ এই যম তেওঁ নিয়ন্ত্ৰণতে চলে, কলিটো তেওঁ একদম নিয়ন্ত্ৰিত হৈ থাকে। এতেকে এইবিলাকৰ দ্বাৰা তেওঁ একো প্ৰভাৱ নেৰে। সেইকাৰণে আমি তেনেকুৱা এজনক আশ্ৰয় লোৱাৰ প্ৰয়োজন আছে। সেই আশ্ৰয়স্থলটো বিচাৰিবৰ কাৰণে একমাত্ৰ জগতকে আশ্ৰয় দিব পৰা সত্তাটোক নাৰায়ণ বুলি কৈছে। সেইকাৰণে আপোনালোকে ভাগৱত পঢ়িলে পাব, ভাগৱতত 10টা যি লক্ষণ আছে তাৰ ভিতৰত শেষৰটোৱে হৈছে যে সৃষ্টি স্থিতি প্ৰলয়ৰ হেতুদেৱ নাৰায়ণত আশ্ৰয়টো শেষত দিছে। গতিকে তেওঁৰ আশ্ৰয় ললে আৰু এই সংসাৰখনত আপোনাৰ কোনো ভয় কৰিবলগীয়া কথা নাথাকে। সেইকাৰণে তেওঁৰ চৰণকে পৰম অভয়স্থান বুলি কোৱা হয়। পৰম অভয়স্থান অৰ্থাৎ আৰু কোনো ভয় খাবলগীয়া কথা নাথাকে। সেইকাৰণে এই নাৰায়ণৰ অভয়স্থানটো কিন্তু পোনপটীয়াকৈ আমি পাম ক'ত, তেওঁ কেনেকৈ আহিছে আমাৰ ধৰা ধামলৈ, তাৰ এটা ইয়াত কম দেখুৱাইছে যে নাৰায়ণক আমি বিচাৰি নাপাওঁ। তেওঁ কি হৈছে জানেনে? সেই মহাপুৰুষ মাধৱদেৱে লিখিছে নহয় যে বেদৰ গুপুত্ৰ বিত্ত নাৰায়ণ এই দৈৱকীত অন্তে সাক্ষাতে ভৈলা দিদি। গতিকে তেওঁ দৈৱকী নন্দন হৈ গলি আহি, তেওঁ সেই নাৰায়ণজন দৈৱকী নন্দন। কিন্তু দৈৱকী নন্দনটো আমাৰ বোধগম্য হল, তেওঁ গুণনাম লীলাজক চৰিত্ৰৰ বৰ্ণনা পাইছো, জন্মৰ কাহিনী পাইছো, তেওঁ লীলা ক্ষেত্ৰত পাইছো, ৰাসলীলা পাইছো, যুদ্ধ কৰা পাইছো, অসুৰ চকুৰ মৰা কাহিনী পাইছো, বৃন্দাবন খেলা পাইছো,
এতেকে তেওঁৰ গুণনাম লীলাজক চৰিত্ৰ আমাৰ মাজত সেইবিলাক বিস্তাৰিত হৈ আছে। সেইকাৰণে আমাক সেই নাৰায়ণক আশ্ৰয় ল'ব লাগে, কিন্তু নাৰায়ণ আহি আমাৰ সুবিধাৰ কাৰণে ভগৱন্তই আহি এই দৈৱকী ঘৰত বেদৰ গোপুৰ বিত্ত নাৰায়ণে দৈৱকী তাহন্তে সাক্ষাৎ বোলা বিদিত, সেইজন নাৰায়ণ। আমি নাৰায়ণক পাইছো, নাৰায়ণৰ চৰণত আমি আশ্ৰয় ল'ব লাগে। গতিকে তেওঁ বহু নামেৰে বিভূষিত, বহু নামেৰে তেওঁ জনাজাত। তেওঁক নিৰঞ্জন কয়, নাৰায়ণ কয়, তেওঁক মানে যাদৱ বুলি কৈছে। যদুবংশত আহি জন্ম লাভ কৰিলে কাৰণে তেওঁক যাদৱ বুলিও কৈছে। যদুৰ এজন নন্দন বৰ মানে আপোন আছিল, সকলোৱে ভাল পাইছিল কাৰণে যদুনন্দন বোলে, তেওঁক যদুনন্দন বোলা হৈছে। আৰু তেওঁক মধুসূদনো বোলা হৈছে। মধুসূদন তেওঁ মানে মধু দৈত্য সমান ডাঙৰ দৈত্য নাছিল, তেওঁ কোনো বধ কৰিব পৰা নাছিল। শিৱ আদি কোনেও একো কৰিব পৰা নাছিল, তেনেকুৱা পৰম দৈত্য এটা ডাঙৰ দৈত্যক বধ কৰিব পাৰিছিলে। গতিকে তেওঁ সেইকাৰণে মধুসূদন নাম পাইছে। সেই নামবিলাকৰ ওপৰত গুৰুত্ব আছে, কাৰণ আমাক এইবিলাকে ক্ৰিয়া কৰে, প্ৰিয়া কৰে। গতিকে সেইকাৰণে তেওঁ চৰণত আশ্ৰয় ল'বৰ কাৰণেই তেওঁ নামবিলাক ইয়াত প্ৰয়োগ কৰিছে। তাৰপিছত আপোনালোকে দেখিব, পাছলৈ আকৌ গৈ গৈ তেওঁৰ দিয়াৰ পাছতে এজনৰ আকৌ কথা আহিল, ৰাঘৱৰ কথা আহিল। কাৰণ ৰাম কৃষ্ণৰ যিটো অৱতাৰ, সেই অৱতাৰটো 10 অৱতাৰৰ ভিতৰত প্ৰকাশ কৰা হোৱা নাই। কৃষ্ণ স্বয়ং কৃষ্ণ বুলি কৈছে, 10টা অৱতাৰৰ ভিতৰত কৃষ্ণক দেখুৱাই নাই। কিন্তু আমি 10টা অৱতাৰৰ ভিতৰত ভগৱন্তই লোৱা এই 24 অৱতাৰৰ ভিতৰতটো কোনোবা এজন অৱতাৰী পুৰুষৰ কিবা বিশেষত্ব গুণত্ব আমি ধৰিব লাগিব। সেইকাৰণে তাৰ ভিতৰত যিমানবোৰ অৱতাৰ লৈছে, অৱতাৰ লোৱাৰ ভিতৰত মানে পূৰ্ণ কলা নহলেও, মানে পূৰ্ণ অংশে নহলেও, কিন্তু 3টা অংশ 12 কলা 75টা বিভূতিৰ সৈতে এজন মৰ্যাদা সম্পন্ন পুৰুষোত্তম এই ধৰাধামত তেওঁ অৱতাৰ গ্ৰহণ কৰিছিল, যাৰ নামেৰে জগতখন আমি তৰি যাব পাৰো। যাৰ নাম লৈ হনুমন্ত সমুদ্ৰ পাৰ হব পাৰিছিল, আমিও ভৱ সংসাৰ তৰি যাব পাৰিম। সেইকাৰণে সেইজন মৰ্যাদা সম্পন্ন, কাৰণ তেওঁ মৰ্যাদা সম্পন্ন পুৰুষ এইকাৰণে কোৱা হৈছে, তেওঁ যিবোৰ কাম কৰিছিল সেইবিলাক তেওঁ স্বাৰ্থ অনুকূলে কৰা নাছিল। তেওঁ ভকতৰ কাৰণে কৰিছিল, বিদ্যৰ কাৰণে কৰিছিল, ভাতৃসকলৰ কাৰণে কৰিছিল ৰাজ্য। সেইকাৰণে ৰাম ৰাজ্য বুলি কোৱা হয়। তেওঁৰ ৰাজ্যখনৰ নামটো সেইকাৰণে ৰাম ৰাজ্য বুলি কোৱা হয়। ৰাম নগৰত কাৰো দুখ থাকিব নোৱাৰে, কোনেও কাকো প্ৰতাৰণা কৰিব নোৱাৰে। সেইকাৰণে সেই ৰামকো এটা মৰ্যাদা সম্পন্ন পুৰুষোত্তম তেওঁ অৱতাৰটোকো ইয়াত এই 24 অৱতাৰৰ পৰা মহাপুৰুষে আনি মানে যিটো অৱতাৰৰ মূল কাৰণ কৃষ্ণৰ লগত সংযোজনা ঘটি এই শৰণৰ স্থানত ৰাখিছে, শৰণ লোৱা স্থানত ৰাখিছে। কাৰণ ৰামচন্দ্ৰৰ চৰণত শৰণ লৈ হনুমান আদি লোকবিলাক তৰি গৈছিল। এতিয়া সেই সময়ত থকা সমস্তখিনি জাম্বুবান বিভীষণ এইবিলাক তৰিছিল, তেওঁলোকৰ ভক্ত আছিল, তেওঁলোকে গতি সাধিছিল। সেইকাৰণে সেই ৰামচন্দ্ৰৰো ইয়াত মানে তত্ত্বটো লৈ এই যি মানে আপোনাৰ শৰণত 8 ঘোষা আছে, এনেকে 8 ঘোষাত 4, 4, 8 কৰি ইয়াত আমাৰ শৰণৰ কথাকেইটা কৈছে। গতিকে যাদৱ যদুনন্দন আপোনালোকে বুজি পাইছে, যাদৱ যদুনন্দন, যাদৱ মানে কৃষ্ণৰ কথা কোৱা হৈছে। মানে সেই যাদৱ যদুনন্দন, সেই যাদৱ, সেই যদুনন্দন কৈছে তুমি মাধৱ। মাধৱ শব্দটো হল মা পদে লক্ষ্মীক বুজায়। তুমি লক্ষ্মীৰ স্বামী, তুমিয়েই মধুসূদন, অৰ্থাৎ বিষ্ণু। বিষ্ণুহে মধুক মানে মধুদৈত্যক বধ কৰিছিল। তুমি মানে মধুসূদন, মধুদৈত্যক তুমিয়ে মাৰিছিলা। তুমি নিত্য সদায়েই তুমি নিৰঞ্জন হৈ থাকা, তোমাৰ কোনো মায়াই তোমাক একো নকৰে, সদায় একেই থাকা। তুমি নাৰায়ণ, মই তোমাৰ চৰণত শৰণ লৈছো। এয়া মানে আৰম্ভ কৰিছে। কিবা কৈছে কৃষ্ণ? কিবা কৈছে নে? কৃষ্ণ ইবাৰ কৰোণাময় হৰি কমলাপতি মৰে নাচাৰিবা নাৰায়ণ। ইবাৰ মানে মই আগৰ কিবাৰত তোমাক শৰণ নললো, তাৰ কাৰণে মই গতি নাপালো, জীৱন সাৰ্থক কৰিব নোৱাৰিলো, আগৰ কিবাত মই গতি সাধিব নোৱাৰিলো। এইবাৰ যে জন্ম লৈছো,
এইবাৰ সেই কৰোণাময় তুমি কমলাপতি মানে কমলা মানে লক্ষ্মীক বুজাই, তুমি লক্ষ্মীৰ গৰাকী, মোক এইবাৰ তুমি এৰি নিদিবা, হে নাৰায়ণ মোক তুমি এইবাৰ নেৰিবা, অৰ্থাৎ মই তোমাক শৰণ লৈছো, এইবাৰ মোক তুমি গতি সাধিবা। আগৰ কিবা মই সেইটো কৰিব নোৱাৰিলো, তোমাৰ শৰণত শৰণ ললো, সেইকাৰণে মই মানে গতি সাধিব নোৱাৰিলো, এইবাৰ তোমাৰ শৰণত মই শৰণে পঢ়িছো, এইবাৰ তুমি মোক এৰি নিদিবা, হে কমলাপতি তুমি মোক এবাৰ কৃপা কৰিবা, কাৰণ তোমাৰ অৰুণ চৰণ তলে হৰি কমলাপতি সত্য সত্য পখিলো শৰণ। ভগৱন্তৰ চৰণ তল হেনো অৰুণ বৰ্ণৰ, মানে ভগৱন্তৰ দুখানি চৰণক অৰুণ বৰ্ণ কৰা। অৰুণটো কেনেকুৱা, এই ৰাতিপুৱা সূৰ্য উদয় হওঁতে যিটো ৰং হয় সেইটোকে অৰুণ বুলি কৈছে। এনেকে সেই বৰ্ণটো তেওঁ চৰণ দুখানি, আৰু চৰণ দুখানি শীতলো, আৰু এই চৰণ দুখানিতে পঞ্চচিহ্নও থাকে, মানে পঞ্চচিহ্ন সেই চৰণ দুখানি, সেইকাৰণে অভয় চৰণ বুলি কোৱা হয়। যি পঞ্চচিহ্ন আছে, এই পঞ্চচিহ্ন সেইকেইটা কথাকে আমাক সূচাইছে। কি কি সূচাইছে? ধ্বজ মানে ধ্বজটোৱে অভয়ৰ চিন, যাৰ ধ্বজ মানে যাৰ নিজস্ব পতাকা থাকে। ভাৰতক যেতিয়া স্বাধীনতা দিয়ে, প্ৰথম স্বাধীনতাৰ প্ৰকাশ ঘটিছে এই মানে তিৰংগাখন উৰাই দিয়ে আকাশলৈ, যে এইটো স্বাধীন দেশৰ স্বাধীন পতাকা, সেইখন দেশ স্বাধীন, তেওঁ কাৰো তলতীয়া নহয়। ঠিক ভগৱন্তৰ চৰণত শৰণ লোৱা লোকজন আনৰ তলতীয়া হৈ নাথাকে, ভগৱন্তৰ বাহিৰে অকল ভগৱন্তৰ চৰণৰ আশ্ৰয় লৈছে কাৰণে সেইটো এটা ধ্বজ চিনে অভয়তাক বুজায়, স্বাধীনতাক বুজায়, তেওঁৰ নিজৰ স্বাধীনতাক বুজায়। তেনেকৈ ব্ৰজটোৱে হৈছে তেওঁৰ আহিবলগীয়া সমস্ত বিঘিনি, তিনি তাপ যিকেইটা আছে, তিনি তাপৰ যিবোৰ বিঘিনি, সেইবিলাক দূৰতে বিদূৰ কৰিব। তিনি তাপৰ বিঘিনি বা কালমায়াৰ বিঘিনি বা যমৰ যিটো দায় বা অন্যান্য কলিৰ যিটো আক্ৰমণ, এইবিলাকৰ পৰা তেওঁক সেই বিঘিনিৰ পৰা বচাই ৰাখিব। সেইকাৰণে মানে তেওঁক বিঘিনি তেওঁৰ ওচৰলৈ আহিব নোৱাৰে, সেইকাৰণে ব্ৰজ শব্দটো ইন্দ্ৰৰ ব্ৰজৰ লগত তুলনা কৰিছে। গতিকে সেয়া আপোনাক তেওঁ সেই পঞ্চচিহ্ন, সেইটো এটা চিহ্ন। আৰু এটা চিহ্ন আছে তাত, যে তেওঁ হেনো যৱ চিন এটা আছে। যৱ চিনটো আপোনালোকে জানেই যে আমাৰ যৱধানৰ পৰা আহিছে। যৱধান ভাৰতৰ এটা লক্ষ্মীৰ চিহ্ন বুলি কোৱা হয়। আমি যেনেকে চাউল যেনেকুৱা ভাৰতবৰ্ষৰ সৰহমানে যৱধানৰ ওপৰতে নিৰ্ভৰ কৰি চলে, যাৰ পৰা ইয়াৰ আটা ওলাইছে, ইয়াত বহুত মানুহে যিটো বেছিকৈ খোৱা মানুহ সেইখিনিয়ে, সেইকাৰণে যৱধানৰ লক্ষ্মীৰ প্ৰতীক বুলি কোৱা হয়, অৰ্থাৎ ঐশ্বৰ্যৰ প্ৰতীক বুলি কোৱা হয়। ঐশ্বৰ্য মানে ধন সোণেই নহয়, অষ্টৈশ্বৰ্যৰ কথা কৈছে। অনিমা লঘিমা গৰিমা প্ৰাপ্তি প্ৰসন্ন ঐশ্বৰ্য বিচিত কামবসাত্ম, এই ভগৱন্তৰ চৰণত আশ্ৰয় ললে তেনেকুৱা অস্ত্ৰ ঐশ্বৰ্যৰ আপুনি অধিকাৰী হব। আপোনাক সেই গুণকেইটা আটাইতকৈ প্ৰকৃত মানৱতাৰ গুণ, গতিকে সেইকেইটা গুণ মানুহৰ গাত প্ৰকাশ পালে মানুহ সংসাৰত কোনো দুখ বেদনা আহিব নোৱাৰে। গতিকে সেয়া যৱৰ চিহ্ন। পদ্ম চিহ্নটোৱে আপোনাৰ আমাৰ পৰম সুখ, পৰম শান্তি, পৰম আনন্দক বুজাইছে। গতিকে আমি সংসাৰত আমি সুখ কেতিয়াবা পাওঁ, কিন্তু আকৌ দুখো আহি যায়, সেইবোৰ খন্তেকীয়া সুখ দুখ, সেইবিলাকে পৰম সুখ বুলি কোৱা নাযায়। আমি কেতিয়াবা সুখ পাইছো, কেতিয়াবা দুখ পাইছো, তেওঁলোকে কেতিয়াবা অকমান শান্তি লাগিছে, আকৌ কেতিয়াবা আকৌ অশান্তি লাগিছে। ফেনখন চলি আছে, শান্তি পাই আছে, ফেনখন গুচি গলে আকৌ অশান্তি হৈ গল। কেতিয়াবা অকমান আনন্দ পাইছো, কেতিয়াবা বেজাৰ লাগিছে। সেইকাৰণে সেইবিলাকক পৰম সুখ, পৰম শান্তি পোৱা নাযায়। কিন্তু ভগৱন্তৰ চৰণ তলত আশ্ৰয় লোৱা জনে তেওঁ ঐকান্তিক সুখ, ঐকান্তিক সুখ লাভ কৰিব বা ঐকান্তিক সুখ লাভ কৰিব, আৰু সেইটো সুখক পৰম সুখ বুলি কয়। তাত দুখৰ কোনো লেখ নাই, কেতিয়াও দুখ আৰু আহিব নোৱাৰে। বা পৰম শান্তি লাভ কৰিব, তাৰ কোনোদিনে অশান্তি আৰু মাজত কেতিয়াও ঘূৰি নাহে। সেইদৰে পৰম সুখ, পৰম শান্তি আৰু পৰম আনন্দ তেওঁ মজি থাকিব পাৰিব, মানে হৰি নাম ৰসত তেওঁ মজি থাকিব পাৰিব। সেইটো কিতাই কথা তাক কৈছে। তেনেকৈ আমাৰ তাৰ যিডাল মানে কি কয়, এই ধ্বজ বল অংকুশটো জানেই যে এইটো হাতীক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে। অংকুশে হাতীক ইমান প্ৰকাণ্ড হাতীটোক মাউতটোৱে অকল সৰু অংকুশডালেই নিয়ন্ত্ৰণ কৰি ৰাখে। পাপ হস্তি সদৃশ আমাৰ শৰীৰত কাম, ক্ৰোধ, লোভ, মোহ, এই পাপবিলাকে আমাক ক্ৰিয়া কৰিবলৈ বিচাৰে, সেইবিলাক বহিৰ্প্ৰকাশ ঘটিব বিচাৰে সোনকালে। সাংসাৰিক অৱস্থাবিলাক দেখা পালেই, যেনেকৈ অজামিলে ইমান ভকত ভাল মানুহ আছিল, তেওঁ যজ্ঞত জড়িত আছিল, ফুল আনিবলৈ গৈছিল, এইয়া
বাহিৰত তেওঁ বেচাৰজনীয়ে কামকেলি কৰি থকা দেখাৰ লগে লগে তেওঁক মানে সেই ভিতৰত থকা কাম মাতো বহি প্ৰকাশ ঘটি গ'ল, যাৰ কাৰণে তেওঁ গৈ পেলাই সেই বেচাৰ লগত মজিবলগীয়া হ'ল। আৰু নিজৰ বজিয়ে তেওঁ 10টি পুত্ৰ মানে জন্ম দিব। তেতিয়া তেওঁ এটা সৎ জ্ঞান কৰিছিল, সৎ ভাৱ হৃদয়ত হ'ল যে মই ইয়াৰ পৰা বাচিবলৈ এটাই উপায় আছে, এই অকণমান ল'ৰাটোৰ নাম নাৰায়ণ দিও, তেওঁকে সঁচাকে যেতিয়াই মাতি থাকিম। আৰু সেইটোৱে তেওঁক কৃপা কৰিলে। গতিকে আমাৰ সংসাৰখন ঠিক তেনেকুৱাই অৱস্থা। আমাক পাপে সদায় ৰিঙিয়াই মাতি থাকে পাপৰ কাৰণে। সেই পাপক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰিলে কোনদিনা স্খলন হৈ যাব আমাৰ ঠিক নাই। আমি যিমানেই ভাল মানুহ নহওক, সেইকাৰণে হস্তিৰো পিছলে পাওঁ সজ্জনৰ বোলে নাও বুলি কয়। ভাল ভাল সজ্জন বহুত জগতত সজ্জন আছে, নামী দামী সজ্জন আছে, যিসকল সজ্জন পাছত জেলত থাকিবলগীয়া হৈছে, যাৰ মানে হেৰি শুনিবৰ কাৰণে, প্ৰবচন শুনিবৰ কাৰণে বহু হাজাৰ হাজাৰ টকা লৈ মানুহে লাইন পাতি ৰৈ আছিল। তেনেকুৱা মানুহবোৰ জেলত গুচি যাবলগীয়া হৈছে। কিয় কাৰণে হৈছে? তেওঁ গুণ গৰিমা সমস্ত আছে, কিন্তু ভিতৰত থকা তেনেকুৱা ভাৱেৰে কেতিয়াবা তেওঁক মানে সেই পৰিৱেশ পৰিস্থিতি পায় মানে কি হৈ যায়, যেনেকৈ মানে শুকান বীজ, বুট মাহ এটা শুকান, ঋষিমুনিসকল ঠিক তেওঁলোকে কাম কৰোঁ সেইবিলাক লম্বত বেচোৱা এইবিলাক তেওঁলোকে নাইকিয়া কৰি দিছে, তাত কোনো দিগদাৰ নাই। তেওঁলোক শুকান বীজৰ সদৃশ হৈ গ'ল। শুকান বীজ অৰ্থাৎ মটৰ মাহটো শুকাই আছে, বুট মাহটো শুকাই আছে, তাত গজাৰ কোনো সম্ভাৱনা নাই। কিন্তু সি যদি পানী পাই যায়, বতাহ পাই যায়, তাপ পাই যায়, তেতিয়াহ'লে সি গজি যায়। ঠিক তেনেকৈ বাহ্যিক পৰিৱেশেৰে তেনেকুৱা মহা মুনিসকলকো স্খলন কৰি পেলায়, মানে ভুল পথে পৰিচালিত হৈ যায়। সেইকাৰণে আমাক তাৰ পৰা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ভগৱন্তৰ চৰণত আশ্ৰয় ললে তেওঁ সেই অংকুশে সেই পাপ ভাৱবিলাক নিয়ন্ত্ৰণ কৰি ৰাখিব। সেইকাৰণে সেইবিলাক কি আছে, ভগৱন্তৰ চৰণত ইয়াক হৰি চৰণত শৰণ ললে হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলে হৰি নাৰায়ণ। এতিয়া মানৱী জনমটো সামফল তেতিয়াই হব, কাৰণ হৰিৰ চৰণত শৰণ ললেই হৰি নাৰায়ণ, নাৰায়ণ বুলি সম্বোধন কৰিছে যে সেই মানে হৰিৰ চৰণত শৰণ লৈছো, অৰ্থাৎ ভগৱন্তৰ চৰণত মই শৰণ ললো, যেতিয়া মোৰ মানৱী জনমটো সামফল হ'ল। মানৱী জনম সামফল হোৱা নাই। মানৱী জনম সম্ফল কেনেকে হব? শৰণ নহলে মানৱী জনম সম্ফল হবই নাই। মানৱ দেহ নকয়েই, এইটো ভোগদেহ হৈ থাকিব। এইটো ইতৰ প্ৰাণী দেহবিলাক যেনেকুৱা আমাৰ ইতৰ প্ৰাণী দেহৰ নিচিনাই, যদি ভোগবিলাসতা থাকে তেতিয়া ইতৰ প্ৰাণী দেহত থাকি কি পাৰ্থক্য থাকিব? যদিহে আমি মানে ভোগবিলাসত মজি থাকো তেতিয়াহ'লে ইতৰ প্ৰাণীৰ নিচিনাই হৈ গলো। কিন্তু মানৱী দেহ যদি আমি বুলি ভাবো, মানৱ দেহ বুলি ভাবিছো, তেতিয়াহ'লে আমি এই মানৱ দেহটো তাতেই আছে। যদিহে ভগৱন্তৰ চৰণত শৰণ লৈ ভগৱন্তৰ গুণনাম লীলা যক সৈতে শ্ৰৱণ কীৰ্তন কৰো, তেতিয়া এই মানৱী তনুটো সম্ফল হব, মানৱী তনু সম্ফল হব, মানৱী জনমটো সম্ফল হব বুলি কৈছে। তাৰ পাছতে ভগৱন্তৰ কৃষ্ণ চৰণত সেই শৰণে পঢ়িছে। গোপাল, তেওঁৰ নাম গোপাল বুলি সকলোৱে জানে, গো পালন কৰিছিলে কাৰণে। গৌৰ ইন্দ্ৰ পাতিছিলে, ইন্দ্ৰই নিজে আহি, আৰু তেওঁ যদু সকলৰ নন্দন বুলি তেওঁক জনা যায়। যিমান যদুকুলৰ লোক আছে সকলোৱে তেওঁক অতি ভাল পাইছিল, অতি মৰম কৰিছিল, স্নেহ কৰিছিল। তেওঁ এই প্ৰিয়তম আছিল যদুকুলৰ সকলো লোকৰ ভিতৰত, সেইকাৰণে তেওঁক যদুনন্দন বুলি কোৱা হয়। মানে সেই যদু বংশত আছিল তেওঁ। আপোনালোকে জানেই যদু কোন, আপোনালোকে জানেই যদু সেয়া যে দেৱযানীৰ পুত্ৰ আছিল তেওঁ যদু। তেওঁলোকে মানে সেয়া বাপেক যজাতি অনুৰোধ ৰক্ষা নকৰিলে, পুৰুৱে কৰিলে। পুৰুৱে কৰাৰ কাৰণে পুৰুষে বংশৰ ৰজা হব পাৰিলে। পুৰু হল সমিষ্ঠাৰ পুত্ৰ আছিল, সমিষ্ঠাত তেওঁ অবৈধভাৱে তেওঁক পত্নী কৰিছিল, লগত আহিছিল কাৰণে সেইবোৰ কাহিনী আপোনালোকে পাইছে। গতিকে এওঁক যদুনন্দন বুলি কোৱা হয়। এই যদুৰ কুলৰ তেওঁ আটাইতকৈ উত্তম লোক আছিল, সেইকাৰণে তেওঁক যদুনন্দন বোলে। গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। ভগৱন্ত কৃষ্ণৰ দৈৱকীনন্দন কৃষ্ণৰ চৰণত এয়া শৰণ গ্ৰহণ কৰিছে। তাৰ পাছতে এইখিলেকে এই চাৰিজোকা ঘোষাত আমাক মানে সেয়া কৃষ্ণৰ কথা প্ৰকাশ কৰিলে চাৰিজোকাত। তাৰ পাছৰ চাৰিজোকা ঘোষাত আমাক এয়া ৰামৰ কথা কলে।